90,000 শব্দ 10টা লক্ষণ আছে ভাগৱতত। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এসব অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2, 10, 1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয় 10টা লক্ষণ ভাগৱতত আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। ভাগৱতত কি আছে থুলমূলকৈ বুজি লওক। প্ৰথম আৰু দ্বিতীয় জাষ্ট পাতনি। কেনেকৈ শৌনক আদিয়ে সুতমুনিক প্ৰশ্ন কৰিছে, কেনেকৈ ভাগৱতৰ সৃষ্টি হ'ল, কেনেকৈ পৰীক্ষিতৰ জন্ম হ'ল, কেনেকৈ তেওঁ সাপগ্ৰস্ত হ'ল, কেনেকৈ তেওঁ শুকদেৱে ভাগৱত ক'বলৈ আহিল, কি প্ৰশ্নৰ হাত ধৰি পেলাই ক'লে, সেইখিনি আমি আলোচনা কৰিম দ্বিতীয়ত। কিন্তু আচল লক্ষণ আৰম্ভ হৈছে তৃতীয়ৰ পৰা। তৃতীয় স্কন্ধৰ লক্ষণ হৈছে সৰ্গ। সৰ্গ মানে আদি সৃষ্টি। কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আমি এখন ব্ৰহ্মাণ্ডৰ এটা চুকত আছোঁ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে বুলি শাস্ত্ৰই কৈছে। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। তাত আপোনালোকে পাব। চতুৰ্থ স্কন্ধ বিসৰ্গ ছেকেণ্ডাৰী সৃষ্টি। ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিস্তৃত বিৱৰণ। ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিবলৈ ইচ্ছা কৰে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে ভগৱানে সকলোকে কেনেকৈ পোষণ কৰিছে। বিষ্ঠাৰ গৰ্তত থকা এটা কীটো জীয়াই আছে, তেওঁৰ কাৰণেও খাদ্য যোগাৰ আছে। গছ বন গছৰ ওপৰত থকা চৰাই চিৰিকটিৰ কাৰণেও আছে, পোক পৰুৱাৰ কাৰণেও আছে। আনকি সন্তান এটা মাতৃৰ কোলা গৰ্ভত থাকোঁতে সেই সন্তানটোৱে জন্ম হৈ প্ৰথম গ্ৰহণ কৰিব পৰীয়া আহাৰ মাকৰ স্তনত আগতেই তৈয়াৰ কৰি দিয়ে। কিমান কৃপালু হ'ব লাগিব। গতিকে সেইজন ভগৱানে কেনেকৈ পোষণ কৰি আছে বৃত্তাসুৰ বধ চিত্ৰকেতু উপাখ্যান অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে। দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয়, সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত আসুৰিক বাসনাৰ উদ্ভৱ হয়। কেনেকৈ চাৰি সিদ্ধৰ কোপত বৈকুণ্ঠৰ দুৱাৰপাল জয় আৰু বিজয় সাপগ্ৰস্ত হৈ অসুৰ যোনিত আহিবলগীয়া হ'ল এয়া সুন্দৰভাৱে বৰ্ণনা কৰিছে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ কথাৰে। মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ নাৰদে যুধিষ্ঠিৰক বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বিস্তৃতভাৱে বিৱৰণ দিছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই। বৰ্ণ মানে 4টা জাতি। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ 4টা জাতি মই কৰ্মৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰিলোঁ। ব্ৰাহ্মণসকলৰ কাম আছিল সম দম তপ শৌচম শান্তি আৰ্জৱম এবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্মকৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক গীতা। সম মানে মনৰ ওপৰত সংযম, দম মানে ইন্দ্ৰিয়ৰ দমন, তপ মানে কায় মন বাণীৰ সহ্য কৰিব পৰা গুণটো ঈশ্বৰ উপাসনাৰ কাৰণে তপ। শৌচম মানে পবিত্ৰতা। 2 ধৰণৰ পবিত্ৰতা আছে। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতা আছে। এক হৈছে বাহ্যিক আৰু এক হৈছে আভ্যন্তৰীণ ভিতৰৰ। বাহ্যিক শুদ্ধতা আগতে মাটি পানী দিয়ে হাত ধুই পেলাই চাফা কৰিছিল, এতিয়া বহুত ধৰণৰ কেমিকেল ওলাল। কিন্তু আটাইতকৈ ডাঙৰ শুদ্ধতাৰ কথা কৈছে ভাৱৰ।
ভাৱত যদি শুদ্ধতা নাই, বাহ্যিকভাৱে আপুনি যিমানেই নীতি নিয়ম নকৰক কিয়, আপুনি বাহ্যিকভাৱে ধৰ্মৰ নামত ঢেৰ কিবা কিবি কৰি আছে, কিন্তু ভাৱত শুদ্ধতা নাই। কাৰোবাৰ উন্নতি দেখি আপুনি জ্বলে, কাৰোবাৰ ভাল হোৱাটো কামনা নকৰে, তেতিয়াহ'লে আপোনাৰ নীতি নিয়মবিলাকৰ পৰা বিশেষ কাম হোৱা নাই। কাৰণ ভগৱানে কৈছে মইতো সমস্ত প্ৰাণীত আছোঁ, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই ভাৱটোৱে যদি অহা নাই, তেতিয়াহ'লে আপোনাৰ কি পবিত্ৰতা আহিল? আৰু এখন সুন্দৰ সমাজ গঢ় দিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। গতিকে মনতেই যদি শুদ্ধতা নাই, তেতিয়া লাভ নাই। ব্ৰাহ্মণসকলৰ এটা এইটো লক্ষণ আছিল যে তেওঁলোকৰ বাহ্যিক আৰু ভিতৰি শুদ্ধতা থাকিব লাগিব, যিজন ব্ৰাহ্মণ হ'ব লাগিব। শৌচম, সম দম তপ শৌচম, শান্তি ক্ষমাভাৱ, আৰ্জৱম সৰলতা, জ্ঞান শাস্ত্ৰীয় নলেজ, থিয়ৰিটিকেল নলেজ, আৰু বিজ্ঞান মানে ৰিয়েলাইজেশ্যন, অনুভৱ। মই জনাখিনি নিজে ৰিয়েলাইজ কৰিব পাৰিছোঁ নাই, অনুভৱ কৰিব পাৰিছোঁ নে নাই, উপলব্ধি কৰিব পাৰিছোঁ নাই, আচৰণত আনিব পাৰিছোঁ নাই, প্ৰেক্টিকেল কৰিব পাৰিছোঁ নে নাই। আস্তিক্যম ঈশ্বৰমুখী হোৱা, এই 9টা কোৱালিটি থাকিলেহে তেওঁক ব্ৰাহ্মণ নাম দিছিল। গতিকে ব্ৰাহ্মণৰ কি কাম বুলি ক'লে, তেওঁলোকে মূলতঃ শাস্ত্ৰীয় জ্ঞান আহৰণ কৰিব, ব্ৰহ্মজ্ঞান, আৰু বেলেগক এই জ্ঞানটো দিব। এইটো ব্ৰাহ্মণৰ মূল কাম। ক্ষত্ৰিয়ৰ কি কাম আছিল? তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ। শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম, দানম ঈশ্বৰ ভাৱচ্চ শাস্ত্ৰ কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক গীতা। ক্ষত্ৰিয়সকলৰ কাম আছিল তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ। বৰ্তমান সময়ত যদি ক্ষত্ৰিয় কোন বুলি আপোনাক প্ৰশ্ন কৰে, আপুনি ডাইৰেক্ট ক'ব পাৰিব যে ডিফেন্স পাৰ্চনেল, পাৰামিলিটাৰী ফ'ৰ্চেছ, পুলিচ, প্ৰশাসন, যাৰ কাৰণে আমি সুৰক্ষিত হৈ আছোঁ, ৰাতি আৰামত শুব পাৰিছোঁ। এইসকল ক্ষত্ৰিয় ৰক্ষণাবেক্ষণ দি আছে আমাক। বৈশ্য কাক কৈছিল? কৃষি গোৰক্ষ বাণিজ্যম বৈশ্য কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। যোনে কৃষি কৰ্ম কৰিছিল, গো পালন কৰিছিল, বেপাৰ বাণিজ্য কৰিছিল, আৰু তিনিওটা জাতিক খাদ্যৰ যোগান দিছিল, সেইসকলক বৈশ্য নাম দিছিল। আৰু শূদ্ৰ কোন? পৰিচাৰ্যাত্মকম কাৰ্যম শূদ্ৰ চাপি স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। তিনিওটা জাতিক কায়িকভাৱে সহায় কৰিছিল। ইয়াত কোনো উচ্চ কোনো নিচ নাই, ইজন সিজনৰ পৰিপূৰক। পাছত এয়া জন্মগত হৈ পেলাই উচ্চ নিচ ভেদভাৱ আহি গ'ল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে যে নহো জানা আমি 4 জাতি, আমি সেই 4টা জাতিতে নপৰোঁ। বৰ্ণ, আশ্ৰম 4খনৰ কথা কৈছে। আশ্ৰম প্ৰথম 25 বছৰলৈকে ব্ৰহ্মচৰ্য, ব্ৰহ্মজ্ঞান লাভৰ কাৰণে কামনা বাসনাৰ পৰা আঁতৰি থাকি ঈশ্বৰ উপাসনা কৰি তেওঁ জ্ঞান আহৰণ কৰিব, আধ্যাত্মিক জ্ঞান। মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লৈ যাম, ভগৱান কি, ব্ৰহ্ম কি, পৰমাত্মা কি, আধ্যাত্মিক জ্ঞানখিনি লাভ কৰিব। আৰু তাৰ পাছত তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিবৰ কাৰণে উপযুক্ত হ'ব। তেতিয়া তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিব পাৰিব। কিন্তু গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰাৰ পাছতো তেওঁ গোটেই জীৱনটো তেনেকৈ থাকিব দিয়া নাই। আশ্ৰমৰ ধৰ্মত আছে তেওঁ 25 বছৰ গাৰ্হস্থ্য ধৰ্ম পালন কৰিব পাৰিব, অতি 25 years। প্ৰথম 25 বছৰ শিক্ষা আহৰণ কৰিলে, জ্ঞান ল'লে, তাৰপিছত 25 বছৰ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰি সন্তান জন্ম দিলে। 50 বছৰত ভৰি দিয়াৰ লগে লগে তেওঁ ঘৰ দুৱাৰ বাদ দিব লাগিব, বনলৈ গমন, বানপ্ৰস্থ ষ্টাৰ্ট। কিমান দিন? 25 বছৰ। পতি পত্নী লগত থাকিব, একেলগে ঈশ্বৰ উপাসনা কৰিব বনত। 75 বছৰ ভৰি দিয়াৰ লগে লগে পত্নীৰ লগতো কোনো কানেকশ্যন নাই, নিজে নিজৰ কেনেকৈ মই পৰমাত্মাৰ লগত নিজক সংযোগ কৰিব পাৰোঁ সেই বিষয় লৈ তেওঁলোকে চিন্তা কৰিব। শেষৰটো সন্ন্যাস, সংগ চব ত্যাগ কৰি কেৱল অকলে পৰমাত্মাৰ লগত কানেকশ্যন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। এইটো আছিলে নিয়ম। 50 বছৰত বনলৈ যাব লাগিব। কিন্তু যিটো আমাৰ গুৰুজনাই যিটো ধৰ্ম দিছে, তেওঁ কৈছে যে দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে। আছে হৰি সবাৰো হিয়াত। এতিয়া ঈশ্বৰ ইয়াত আছে যদি আকৌ বনত বিচাৰি যাবৰ কি প্ৰয়োজন আছে?
সেইকাৰণে মাধৱ পুৰুষে লিখিছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি। সেইকাৰণে ইয়ালৈ অনুবাদ কৰা নাই। তে আমাৰ জাতি কি? দাসৰো দাস টানো দাস ভৈলো আমি একেবাৰে দাস, তুমি আমাৰ স্বামী, বছ এটাই জাতি। সেইকাৰণে এইখন সমাজ পাইছে। আজি ইয়াত উচ্চ নীচ জাতিভেদ নাই। কোনেও ক'ব নোৱাৰে এজন কোটিপতি, এজন দীন দৰিদ্ৰ, এজন জ্ঞানী, এজন অজ্ঞানী, নাই, একো নাই, চব সমান, চব একেলগে বহিছোঁ। এই সমাজখন যে দি গৈছে গুৰুজনাই, এইটোৱে ডাঙৰ অৱদান। ইয়াত উচ্চ নীচ জাতিভেদ নাই, ধনী দুখীয়াৰ কথা নাই, এই সমান সকল। ভক্তি মাৰ্গত এইটোৱে বিশেষত্ব। অষ্টম স্কন্ধত আছে মনন্তৰ। 14জন মনু আৰু মনু পুত্ৰৰ বিষয়ে যদি জানিব বিচাৰে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধৰ লক্ষণ হৈছে ঈশানু। ঈশ মানে শাসনকৰ্তা, ৰুলাৰ। ঈশ বুলি ক'লে যদিও ঈশ্বৰকে মানো, ঈশ মানে ঈশ্বৰক বুজাইছে, ঈশ্বৰ মানে আমি ভগৱানকে বুজোঁ, কিন্তু ঈশ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শাসনকৰ্তা। যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ, ৰজাকো বুজায়। দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, ইন্দ্ৰ। দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ, অসুৰৰ ৰজা। সেই সকলো ৰুলাৰ। কিন্তু সমস্ত জগতক যিজনে শাসন কৰি আছে সেইজনটো ঈশ। ঈশস্বৰূপে হৰি সৰ্বঘতে বৈঠ্য ঈশ্বৰ। সেইজন ঈশ্বৰৰ অনুৰাগীসকলৰ বিষয়ে, চন্দ্ৰবংশ সূৰ্যবংশৰ ৰজা মহাৰজাৰ বিষয়ে জানিব বিচাৰিলে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। তাতে আপোনালোকে ৰামায়ণৰ কথাও পাব। দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। 335টা মূল অধ্যায়ৰ দশম স্কন্ধত 90টা অধ্যায় আছে। আটাইতকৈ ডাঙৰ নিৰোধ মানে প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি ভগৱানৰ উদৰত অৱৰুদ্ধ হৈ থাকে পুনৰ সৃষ্টি নোহোৱালৈকে। এই প্ৰক্ৰিয়াটোক কৈছে নিৰোধ। যিজন ঈশ্বৰৰ উদৰত সমস্ত প্ৰাণী অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত বৰ্ণনা কৰিছে। ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। গুৰুজনাই আদি চোৱা অনুবাদ কৰিছে আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা একেলগে দশম বুলি কোৱা হয়। একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে? যিজন বান্ধোনত আছে। যদি আপোনাৰ বান্ধোন নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন নাই। আৰু যদি বান্ধোন আছে, কিহৰ বান্ধোন এইটো জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, একাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই আশ্ৰয় ক'ত ল'ব এয়া জানিবৰ কাৰণে দ্বাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 ভাগৱত দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত ব্যাসদেৱে কৈছে দশম লক্ষণটোক অৰ্থাৎ আশ্ৰয় শৰণ বস্তুটোক প্ৰতিপন্ন কৰিবৰ কাৰণে মই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছোঁ। থুলমূলকৈ ভাগৱতৰ বিৱৰণ এইখিনি। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষিমুনি একত্ৰিত হৈছে। কলিযুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি কলিযুগৰ মানুহৰ পৰম কল্যাণ সাধনৰ অৰ্থে তেওঁলোকে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। উদ্দেশ্য মহান আছিল, কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো বিশেষ একো ফল নাপালে। তেতিয়া এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক। শৌনক কোন? যিজন শ্ৰৱণত পটু, শ্ৰৱণত যিজন পাৰ্গত সেইজনৰ নাম দিছে শৌনক। শৌনকে 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে। আৰু তেওঁ ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সূতক আসনত বহুৱাই তেওঁৰ পৰা ভাগৱত কথা শুনিবৰ কাৰণে তেওঁক প্ৰশ্ন আগবঢ়াই দিছে। আৰু ইয়াৰ পৰাই ভাগৱত আৰম্ভ হৈছে। প্ৰথমতে শৌনকে সূতমুনিৰ ওচৰত স্বীকাৰ কৰিছে।
সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে নাশ। প্ৰথমে স্বীকাৰ কৰিছে এই সুতমুনি পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই আমি হাজাৰ বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ইয়াৰ পৰা একো ফল নাপালোঁ। সেইকাৰণে এই কৰ্মটোত আমাৰ বিশ্বাসেই নাই। আৰু তেতিয়া সৌনকে প্ৰশ্ন আগবঢ়াই দিলে, যিটো ভাগৱতৰ মূল ফাউণ্ডেশ্যন ভেটি। সৌনকে কৈছে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ নাশম চিতুমৰ্হসি 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহে কল্যাণ পাবৰ কাৰণে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি? পুংসাম একান্তত শ্ৰেয়। মানুহৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? এইটোৱে হৈছে ভাগৱতৰ মূল। কিহৰ কাৰণে? কল্যাণ সাধিবৰ কাৰণে। কল্যাণ কাক কয়? আমি সকলো মানুহ তিনিটা তাপৰ পৰা তাপিত হৈ আছোঁ, বিভিন্ন কষ্ট পাই আছোঁ। শাস্ত্ৰই ইয়াক 3 ভাগত ভাগ কৰিছে। কিছুমান কষ্ট পাইছোঁ আমি দৈব্যবশত, যেনে ভূমিকম্প আহি গ'ল, বানপানী আহি গ'ল। আজি 6 মাহ ধৰি বৰষুণ নাহিল, নাই, হঠাৎ আহিল মানে আহিয়ে থাকিল। এনেকৈ যিবিলাক দৈব্যবশত আমি কষ্ট পাওঁ সেইবিলাকক নাম দিছে আধি দৈবিক তাপ। আধি শব্দটোৱে ৰিলেট কৰিছে, সম্বন্ধীয় বা সম্পৰ্কীয়। দৈৱ সম্বন্ধীয় যিমান কষ্ট সেইবিলাকক নাম দিছে আধি দৈবিক তাপ। আন কিছুমান কষ্ট আছে যিবিলাক প্ৰাণীৰ পৰা পাওঁ। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, হাতীয়ে আক্ৰমণ কৰিলে, মানুহে মানুহক কষ্ট দিলে, যিকোনো প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ। প্ৰাণীৰ আন এটা শব্দ হৈছে ভূত। যেনে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সকলো প্ৰাণীত মই হৰি হিচাপে ব্যাপ্ত হৈ আছোঁ যে কৈছে এই ভূত। গতিকে ভূত সম্বন্ধীয় যিমান কষ্ট তাক শাস্ত্ৰই নাম দিছে আধি ভৌতিক তাপ। আৰু এবিধ হৈছে আধ্যাত্মিক। আধ্যাত্মিক 2 ধৰণৰ, এক হৈছে শাৰীৰিক, এক হৈছে মানসিক। শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাওঁ। আৰু আটাইতকৈ সমস্যা আৰু বৰ্তমান চিন্তনীয় বিষয় হৈছে মানসিক তাপ। সৰু ল'ৰা ছোৱালীৰ পৰা মৃত্যুৰ দুৱাৰদলিত থিয় হৈ থকা বৃদ্ধ অৱস্থালৈকে প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। কিছুমানে ব্যক্ত কৰে, কিছুমানে নকৰে। কিছুমানৰ কাৰণ ব্যক্তিগত, কিছুমান পৰিয়াল কেন্দ্ৰিক, কিছুমান হৈছে সামাজিক ব্যৱস্থাৰ কাৰণে, কিছুমান হৈছে দেশৰ নীতি নিয়মৰ কাৰণে। কাৰণ যিয়ে নহওক কিয় প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। আৰু এই দুইটা একেলগে, শাৰীৰিক আৰু মানসিক তাপ দুইটাক একেলগে মিলাই নাম দিছে আধ্যাত্মিক তাপ। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে, 1 নম্বৰ কথা। দ্বিতীয় হৈছে আমি কোনো দুখ নিবিচাৰোঁ, গতিকে দুখৰ পৰা পৰিত্ৰাণ পাব লাগে, দুখৰ নিবৃত্তি হ'ব লাগে। তৃতীয় হৈছে আমাক সকলোকে আনন্দ লাগে, গতিকে আনন্দ